হেল্ল' গাইজ, এয়া আবিৰৰ স্কুলৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ ভ্লগটো বহুত দিনৰ মূৰত। এইবোৰ হৈছে মোৰ ফ্ৰেণ্ড, একেলগে আমাৰ ল'ৰা ছোৱালীবোৰ স্কুলত পঢ়ে আৰু গোটেইবোৰে আমি ল'ৰা ছোৱালীবোৰ ছুটীলৈকে গোটেই পেৰেণ্টছবোৰ লগ লাগি গোটেইবোৰে ৰখি থাকোঁ একদম ছুটীলৈকে। তাৰপিছত এইজনী হৈছে বেবী, আমাৰ ফ্ৰেণ্ড, একেলগেই তাইৰো বেবীজনী আমাৰ লগত ইহঁতৰ লগতেই পঢ়ে। চ' তাই হেনো তামোল খাই ভাল পায়, তাই সেইকাৰণে তামোল কাটি থকা আপোনালোকে হয়তো দেখিছে। তাৰপিছত এয়া স্কুলৰ বাৰাণ্ডাতে আমি বহি আছোঁ, মানে ছাইডৰ পিনে। এইখন হৈছে দূৰৰ পৰা হ'লে আপোনালোকক দেখুৱাইছোঁ, এইখন হৈছে আবিহঁতৰ স্কুল। এইখন স্কুলতেই আমাৰ স্কুলখনৰ নামটো হৈছে হলি চাইল্ড পাব্লিক স্কুল। এয়া গোটেইকেইজনী দেখিছে নহয়, আমি একে পজতে বহি আছোঁ, মানে যিহে ঠাণ্ডা ঠাণ্ডা বতৰ। তাৰপিছত তাই হেনো তামোল কাটিছে, যিহেতু আমিও অকণমান খাব লাগে। মই অৱশ্যে বেছি তামোল খাই ভাল নাপাওঁ, কিন্তু সিহঁতৰ লগত থাকি থাকি তামোল খাই ভাল পোৱা হৈছোঁ। পিছে বতৰৰ ডিমাণ্ডত আজি তাই আমালৈকে চাওমিনো বনাই লৈ আহিছে। আই ঐ বেচেৰীজনী, ইমান কাম কৰিও তাৰপিছত যে আমালৈকে এইবোৰ বনাব তাইৰ টাইম হৈছে। তাৰপিছত এয়া দেখিছে নহয়, তাই হেনো চবকে ভগাই পিনি দিব। পিছে তাই চামুচ, তাৰপিছত ডিছ, পাত, চচ এইবোৰ চব লৈ আহিছে, লগতে পানী বটলো আমাৰ কাৰণে। আৰু এটা কি বস্তু জানে, হেল্ডি আমাৰ কাৰণে ORSও লৈ আহিছে। ইমানখিনি যে তাই আমালৈকে কৰিছে, ইফালে ইমান বৰষুণ বতৰ। চেলিউট দেই, আৰু থেংক ইউ ছ' মাছ বেবী, তোমাক এই ভিডিঅ'টোৰ দ্বাৰা আমি গোটেইবিলাকৰ ফালৰ পৰা তোমাক থেংক ইউ দিছোঁ। তোমাৰ চাওমিন সঁচাকৈ বহুত বেছি ধুনীয়া লাগিলে আমাৰ খাই কেনে, থেংক ইউ ছ' মাছ। ছ' এয়া আমি গোটেইবোৰ একেলগে বহিছোঁ। সেয়া ইহঁত দুজনী কেনেকৈ খায় আপোনালোকক এবাৰ দেখুৱাই দিওঁ বুলি ইহঁতৰ আগত এইজন হৈছে আমাৰ মৰমৰ খুৰাসকলৰ লগতে থাকে, আৰু আমি চবেই শ্বেয়াৰ কৰি কথাবোৰ কওঁ, খাওঁ, আৰু যোনে যি পাৰে লৈ আহোঁ আৰু গোটেইবোৰে মিলি খাওঁ। এটা পাৰ্টিয়ে হৈ যায়। আৰু আমাৰ এইজনী ময়ো খাব বহিছোঁ, ইহঁতৰ লগতে আড্ডা পিটি আছোঁ আৰু খাইছোঁ। ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাওক, কিমান আৰু আমাৰ কথাবোৰ শুনিব, আমি পেকায়ে থাকোঁ। চ' আৰু আপোনালোকক আমাৰ ভইচখিনি দেখুওৱা নাই, সেইকাৰণে মই ভইচ অভাৰ কৰি দিছোঁ। কথা পাতি সেই সিহঁত দুটাৰ খোৱা হ'ল। তাৰপিছত বেবীক দেখিছেনে, হাতেৰে ধৰিছে, তাই হেনো চামুচ আনিবই পাহৰিলে তাইৰ কাৰণে। তাৰপিছত ডিছপাতটো পেলাই দিলোঁ, আৰু এয়া হাত ধুবলৈ আহিছোঁ। স্কুলৰে এইবোৰ ফিল্টাৰ হয়, আৰু তাতে আমি হাত পাত ধুলোঁ। ধুই কেনে আকৌ আমি মানে একদম মেইন আকৌ য'ত বহিছোঁ তালৈকে গৈছোঁ। বৰষুণটো এতিয়ালৈকে বাৰু অকণমান কমিছোঁ। তাৰপিছত আৰু বেবীয়ে বস্তুবোৰ সামৰাত লাগি গৈছে, যিহেতু তাই ডাঙৰ এটা বেগ লৈ আহিছে ন এইবোৰ বস্তু। আৰু যে মোক তামোলখিনি দিছিলে, এইখিনি তামোল মই হাতত লৈ আছিলোঁ, এতিয়া মই তামোলখিনি খাই দিলোঁ। তাৰপিছত অকণমান পিছত দেখিলোঁ আমাৰ বেবীকেইটা মেমহঁতে লৈ আহিছে। গৈ দেখিলোঁ আজি হৈছে 5 জুন, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'। চ' মানে বিশ্ব পৰিৱেশ দিৱস। সিহঁতক গছপুলি ৰুবলৈ দিছে, গোটেইকেইজনীকে ফটো উঠালে। তাৰপিছত মাতৃবিলাককো অকণমান হেল্প কৰি দিব দিলে বেবীকেইটাক গছপুলি ৰোৱাত। এয়া ময়ো আবিৰকো অকণমান হেল্প কৰি দিলোঁ তাৰ ফুলটো ৰোৱাত। এইবোৰ ল'ৰা ছোৱালীবোৰে শিকিব লাগে, তেতিয়া গম পাব যে এইটো কি কাৰণত কি চেলিব্ৰেট কৰা হয়। এয়া আবিৰক দেখিছে নহয়, সিয়াৰ হয়তো মাতি দিয়া হোৱাই নাই। তাৰপিছত ইহঁতে দৌৰি গৈ হাত ধুবৰ কাৰণে একদম ফিল্টাৰ পালে। এই ফ্ৰেণ্ডক পালে আৰু কি লাগে, গোটেইকেইটা ল'ৰা ছোৱালীকে এটা কৰি মই হাতবোৰ ধুৱাই দিলোঁ, যিহেতু ইহঁতৰ হাতত মাটি লাগিছিলে। তাৰপিছত গোটেইকেইটাকে হাত ধুৱাই দি আকৌ স্কুললৈকে লৈ গ'লোঁ। স্কুললৈকে লৈ যায় তাৰপিছত মেমহঁতে বেগকেইটা থৈ দিছিলে, মেমহঁতৰ পৰা বেগকেইটা ল'লোঁ, আৰু স্কুলৰ ভিতৰলৈকে গৈ বেগকেইটা ল'লোঁ, আৰু সিহঁতক আকৌ অলপ টাইম খেলিবৰ কাৰণে দিলোঁ, যিহেতু ডাইৰেক্ট ঘৰ যাব মন নকৰে। আকৌ নেক্সট ডে তেতিয়াই স্কুলত আহিব। তাৰপিছত ইমান যে সিহঁতে হাল্লা কৰি আছিলে, চবকে ক'লোঁ এবাৰ হাই কৰি দিয়া। ফোনটো উলিয়াওঁতে কি কৰিছোঁ সুধিছে ন, ইহঁতে মোৰ মূৰটো আজি খাইছে, ইমান হাল্লা কৰে নহয়। আবিৰটোও এতিয়া ইহঁতৰ লগত থাকি উৎপাতত হৈছে আৰু ঠিকছে। তাৰপিছত এয়া আপোনালোকে কেনে পালে ভিডিঅ'টো জনাব, আৰু আজিৰ কাৰণে